স্বাগতম জনাইছোঁ এইটো ইউটিউব চেনেলত। আজি আমি আলোচনা কৰিম ক্লাছ 9ৰ ছায়েন্সৰ চেপ্টাৰ নম্বৰ 8ৰ বিষয়ে, যাৰ নাম হৈছে গতি। তো ইয়াতে পাঠভিত্তিক প্ৰশ্নৰ লগতে আমি অনুশীলনী গোটেইখিনি প্ৰশ্ন আলোচনা কৰিছোঁ। চ' ভিডিঅ'টো একেলগে নিশ্চয় চাই থাকিবা। তো চোৱা, পোনপ্ৰথমে কুৱেশ্যন নম্বৰ 1ত কি কৈছে ইয়াতে পাঠভিত্তিক প্ৰশ্ন, যে এটা বস্তু এটাই এক নিৰ্দিষ্ট দূৰত্ব অতিক্ৰম কৰিলে ইয়াৰ হৰণ শূন্য হ'ব পাৰেনে? যদি পাৰে তেন্তে তোমাৰ উত্তৰৰ এটা উদাহৰণ সাব্যস্ত কৰা। তো চোৱা, হৰণ কি আছিল? যে বস্তু এটাৰ আৰম্ভণি বিন্দু আৰু অন্তিম বিন্দু, মানে য'ৰ পৰা আৰম্ভ কৰিলে আৰু য'ত গৈ কিনে শেষ কৰিলে, এই বিন্দু দুটাৰ মাজৰ দূৰত্বকে কোৱা হয় সাধাৰণতে এই বস্তুটোৰ হৰণ। তো ইয়াতে কি আছে, যে ইয়াৰ হৰণ এটা শূন্য হ'ব পাৰে। যদি বস্তুটোৱে বৃত্তাকাৰ পথত গতি কৰে ইয়াৰ হৰণ শূন্য হয়। মানে য'ৰ পৰা আৰম্ভ কৰিছিল আকৌ যদি ঘূৰি তাতে আহে তেতিয়াহ'লে ইয়াৰ হৰণ হ'ব শূন্য, কাৰণ প্ৰাৰম্ভিক বিন্দু আৰু অন্তিম বিন্দুৰ মাজত কোনো পাৰ্থক্য নাথাকে। উদাহৰণ হিচাপে চোৱা, যে যদি বস্তু এটাই কোনো এক নিৰ্দিষ্ট বিন্দুৰ পৰা যাত্ৰা আৰম্ভ কৰি বৃত্তাকাৰ পথত পুনৰ আগৰ বিন্দুলৈ উভতি আহে তেতিয়া তাৰ হৰণ শূন্য হয়। তাৰপিছত চোৱা কি আছে 2 নম্বৰত, যে খেতিয়ক এজনে 10 মিটাৰ বাহু বৰ্গাকৃতিৰ পথাৰ এখনৰ সীমাৰে 40 ছেকেণ্ডত ভ্ৰমণ সম্পূৰ্ণ কৰিলে। 2 মিনিট 20 ছেকেণ্ডৰ সময়ত তেওঁ প্ৰাৰম্ভিক অৱস্থানৰ পৰা হৰণ কিমান হ'ব উলিয়াব লাগে। তো চোৱা কি কৰিছে, পোনপ্ৰথমে যদি আমি চাওঁ, ইয়াতে কি কৰিছে, খেতিয়ক এজনে 10 মিটাৰ বাহুৰ আকৃতিৰ বৰ্গাটাৰ চাৰিওফালে খোজকাঢ়ি আছে। মানে এনেকুৱা ধৰি লোৱা, যাৰ প্ৰতিটো বাহু আছে 10 মিটাৰ 10 মিটাৰ 10 মিটাৰ। তো ইয়াৰ পৰা এনেকে গৈ কিনে এইফালেদি গৈ কিনে আহি কিনে এইফালেদি আহি কিনে এই ওপৰ ফালে গৈ কিনে আকৌ এইফালে আহিছে, নাইবা এইফালৰ পৰা এইফালে গৈ কিনে তলফালে আহি কিনে আকৌ লেফ্টত আহি কিনে আকৌ ওপৰত গুচি গৈছে। তো তেতিয়াহ'লে এপাক মাৰিবলৈ মুঠ দূৰত্ব কিমান আহিব? এৰ পৰা বি 10 মিটাৰ, বিৰ পৰা চি 10 মিটাৰ, চিৰ পৰা ডি 10 মিটাৰ, ডিৰ পৰা এ 10 মিটাৰ। তেতিয়াহ'লে মুঠ দূৰত্ব কিমান হ'ল? মুঠ 40 মিটাৰ দূৰত্ব। সময় কিমান লাগিল? 40 ছেকেণ্ড লাগিব। চোৱা 40 ছেকেণ্ড কিয় লাগিব? কিয়নো কি কৈছে 40 ছেকেণ্ডত এপাক সম্পন্ন কৰে। তো ইয়াৰ পৰা আমি কি পালোঁ, যে 40 মিটাৰ যাওঁতে 40 ছেকেণ্ড সময় লাগে। তেতিয়াহ'লে 2 মিনিটত কিমান ছেকেণ্ড? 2 মিনিট 20 ছেকেণ্ডত হৈছে 140 ছেকেণ্ড। তো 140 ছেকেণ্ড মানে 2 মিনিটত 120 মিনিট আৰু 20 মিনিট। তো তেতিয়াহ'লে 140 ছেকেণ্ড 2 মিনিটত 120 ছেকেণ্ড আৰু 20 ছেকেণ্ড, তেতিয়াহ'লে 140 ছেকেণ্ড। তো 40 ছেকেণ্ডত অতিক্ৰম কৰা দূৰত্ব 40 মিটাৰ। 1 ছেকেণ্ডত অতিক্ৰম দূৰত্ব কিমান আহিব? 40/40, তাৰ মানে 1 মিটাৰ। তেতিয়াহ'লে 140 ছেকেণ্ডত কিমান দূৰ অতিক্ৰম কৰিব? 140 মিটাৰ। এর পৰা যাত্ৰা আৰম্ভ কৰিলে, তো চোৱা, এর পৰা যদি যাত্ৰা আৰম্ভ কৰে 140 ছেকেণ্ডত 3 পাক সম্পন্ন কৰি চি বিন্দুত পাব। তাৰমানে এনেকে 10 20 30 40 এনেকে আহিল, আকৌ ইয়াৰ পৰা 10 20 30 40 মানে 80, এনেকে 3 পাক মাৰাৰ পিছত আৰু 2 পাক, মানে এপাক আৰু ইয়াৰ পৰা এইখিনি 2 পাক, তাৰমানে এই এর পৰা চি বিন্দুত আহি পাব। ওকে, তেতিয়াহ'লে এর পৰা যদি চি বিন্দুত আহি পায় তেতিয়াহ'লে আমি এইটো 10 মিটাৰ এইটো 10 মিটাৰ হ'লে এইটো পাইথাগোৰাছৰ সূত্ৰৰ মতে আমি যদি এইটো ভূমি বুলি কওঁ, এইটোক আমি লম্ব বুলি ক'ব পাৰি। তেতিয়াহ'লে পাইথাগোৰাছৰ সূত্ৰ কি আছিল? কৰ্ণ স্কয়াৰ ইজ ইকুৱেল টু লম্ব স্কয়াৰ প্লাছ ভূমি স্কয়াৰ। তো 10 স্কয়াৰ প্লাছ 10 স্কয়াৰ কি আহিব? 10 স্কয়াৰ 10 স্কয়াৰ 100 100 প্লাছ 100 200। তো 200ক আমি কি লিখিব পাৰি? ৰুট ওভাৰ 2 ইনটু 100। 100ক লিখিব পাৰি 10 স্কয়াৰ। তো 10টো বাহিৰত আহিল, 2টো থাকি গ'ল। তাৰ মানে হৰণ হ'ব 10 2 মিটাৰ, 10 ৰুট 2 মিটাৰ। তাৰ মানে এই এ আৰু চিৰ মাজৰ দূৰত্ব হ'ব 10 ৰুট 2 মিটাৰ। তাৰপিছত চোৱা কি কৈছে, হৰণৰ ক্ষেত্ৰত তলৰ কোনটো সত্য? ই শূন্য হ'ব নোৱাৰে, হৰণ শূন্য হ'ব পাৰে, গতিকে এইটো অসত্য। ইয়াৰ মান বস্তুটোৰ অতিক্ৰম কৰা দূৰত্বতকৈ বেছি। হৰণৰ মান দূৰত্ব অতিক্ৰম কৰাতকৈ বেছি হ'ব নোৱাৰে, দূৰত্ব অতিক্ৰম কৰা দূৰত্বৰ সমান বা তাতকৈ কম। মনত ৰাখিবা, মানে যিমান দূৰ যাব এই গোটেইখিনি হৰণ হ'ব পাৰে যদি বস্তুটো কি হয়, সৰল ৰেখাৰে এনেকৈ গতি কৰে। চাপোজ ধৰি লোৱা এই বি বিন্দুৰ পৰা এনেকৈ আহি কিনে ইয়াৰ পৰা আহি কিনে একদম ইয়ালৈকে আহিছে, তেতিয়াহ'লে এই গোটেইখিনি কি হ'ব? হৰণ হ'ব। কিন্তু যদি ইয়াৰ পৰা গৈ কিনে এইফালেদি গৈ কিনে আকৌ এইফালেদি ঘূৰি ঘূৰি যদি ইয়াতে আহে, তাৰমানে কি হৰণটো কমি গ'ল। তো হৰণ 0 বা এই ডিষ্টেঞ্চৰ সমান হ'ব পাৰে, দূৰত্বৰ সমান হ'ব পাৰে, কিন্তু তাতকৈ বেছি হ'ব নোৱাৰে। তাৰপিছত কি আছে, দ্ৰুতি আৰু বেগৰ পাৰ্থক্য কি লিখা? এইটো ইম্পৰ্টেণ্ট হয়, চাবা। যে কোনো গতিশীল বস্তুৱে একক সময়ত অতিক্ৰম কৰা দূৰত্ব হৈছে দ্ৰুতি। যে কোনো গতিশীল বস্তুৱে কোনো এক নিৰ্দিষ্ট দিশত গতি কৰা বা নিৰ্দিষ্ট দিশত একক। এটা কথা মনত ৰাখিব লাগিব যে দ্ৰুতিৰ কোনো নিৰ্দিষ্ট দিক নাই, কিন্তু বেগৰ নিৰ্দিষ্ট দিক থাকে। ঠিক আছে, যে সময়ক অতিক্ৰম কৰা দূৰত্বক বেগ বোলে। দ্ৰুতি স্কেলাৰ ৰাখি, কিন্তু বেগ ভেক্টৰ ৰাখি। তাৰপিছত কি কৈছে, যে কি চৰ্ত সাপেক্ষে বস্তুৰ গড় বেগৰ মান তাৰ গড় দ্ৰুতিৰ সমান।
যে যেতিয়া বস্তু এটাৰ সৰল ৰেখাৰে গতি কৰে তেতিয়া তাৰ গড় বেগৰ মান গড় দ্ৰুতিৰ সমান হয়। মটৰ গাড়ীৰ অডোমিটাৰে কি জোখে? যে অডোমিটাৰৰ সহায়ত অতিক্ৰম কৰা দূৰত্ব জোখা হয়। সুষমভাৱে গতিশীল বস্তু এটাৰ গতিপথ কেনেকুৱা? সুষমভাৱে গতিশীল বস্তু এটাৰ গতিপথ সৰলৰৈখিক বা বৃত্তীয় পথ হ'ব পাৰে। সুষমভাৱে মানে কি? সমান সমান সময়ৰ ব্যৱধানত সমান সমান দূৰত্ব অতিক্ৰম কৰে। যেনেকুৱা চাবা, ঘড়ীৰ কাঁটা এটা কি কৰে? সমান সমান সময়ৰ ব্যৱধানত কি কৰে? ই ঘূৰি থাকে। মানে যেতিয়া আমি চাওঁ 1 মিনিটতে ছেকেণ্ডৰ কাঁটাডালে কি কৰে? সম্পূৰ্ণ এপাক মাৰে। ঘণ্টাৰ কাঁটাডালে 12 ঘণ্টাত এপাক মাৰে। মিনিটৰ কাঁটাডালে 60 মিনিটত এপাক মাৰে। তেনেকুৱা কথাটো। তাৰমানে সমান সময়ৰ ব্যৱধানত সমান সমান দূৰত্বত অতিক্ৰম কৰে। বা গাড়ীৰ এটা যদি স্পীড সমান থাকে, চাপ'জ 40 কিলোমিটাৰ পাৰ আৱাৰ স্পীডত গৈ আছে, তেতিয়াহ'লে 1 ঘণ্টাত 40 কিলোমিটাৰ কি যাব। তাৰপিছত কি আছে? যে পৰীক্ষাটোৰ সহায়ত মহাকাশযানৰ এখনৰ পৰা প্ৰেৰিত সংকেত 5 মিনিটত ভূমিস্থিত হ'ল। যে ভূমিস্থ ষ্টেচনত সংগ্ৰহ কৰা হ'ল। এতিয়া ভূমিস্থ ষ্টেচনৰ পৰা মহাকাশযানৰ দূৰত্ব কিমান হ'ব? সংকেতটোৱে পোহৰৰ দ্ৰুতিৰ গতি যদি 3 × 10⁸ হয়। তো কুৱেশ্যনটো আমি ভালকে বুজি লওঁ। ইয়াতে কি কৈছে? ইয়াতে যে পৰীক্ষা এটাৰ সহায়ত মহাকাশযান এখনৰ পৰা প্ৰেৰিত মানে তাৰে পৰা পঠোৱা সংকেত এটা 5 মিনিটত ভূমি ষ্টেচনত সংগৃহীত হ'ল। মানে 5 মিনিট পিছত আহি ভূমিত পালে, মাটিত লগ লাগিল। তো ভূমিস্থিত ষ্টেচনৰ পৰা মহাকাশখনৰ দূৰত্ব কিমান হ'ব? সেইটো উলিয়াব লাগে। যাৰ সংকেতটোৱে পোহৰৰ দ্ৰুতিৰ গতি 3 × 10⁸ বুলি কোৱা হৈছে। তো চোৱা, ইয়াতে স্পীড বা ভেলচিটি কিমান দিয়া আছে? 3 × 10⁸ মিটাৰ/ছেকেণ্ড। এতিয়া 5 মিনিটত কিমান দূৰ? 5 মিনিটত 60 × 5, তাৰমানে 300 ছেকেণ্ড। আমাক উলিয়াব লাগে দূৰত্ব, মানে এছ। এছৰ ফৰ্মুলা কি আছিল? ভি × টি। তেতিয়াহ'লে 3 × 10⁸। তেতিয়াহ'লে 3 × 10⁸ মিটাৰ/ছেকেণ্ড। আৰু টাইম ইয়াতে কিমান আছে? টাইম আছে 300 ছেকেণ্ড। তো এই 3 × 8ৰ লগত আমি 300 ছেকেণ্ডক আমি ইনটু কৰিম। মাজৰ ছেকেণ্ড লাইনটো লিখিব নালাগে দিয়া। তেতিয়াহ'লে এই দুটাক ইনটু কৰিলে কিমান পাবা? তেতিয়াহ'লে 9 × 10⁻10। 10⁻10 কেনেকৈ হ'ল? 3ৰ লগত যদি আমি 3 ইনটু কৰোঁ কিমান আহিব? 9। আৰু ইয়াতে কি আছিল? এটা 100 আছিল। 100 মানে কি? 10 স্কোৱাৰ। তেতিয়াহ'লে 10 স্কোৱাৰ, সেই স্কোৱাৰৰ 2টো এই 8ৰ লগত যোগ লাগিলে 10 + 2, 2 + 8 10 হৈ যাব। এইটো 10 আহিছে। অ'কে, এতিয়া চাওঁ আমি নেক্সট কুৱেশ্যনটো কি আছে। নেক্সট ইয়াতে দি আছে কি? যে প্ৰশ্নাৱলীত যে তুমি কেতিয়া বস্তু এটা সুষম ত্বৰণ বা বিষম ত্বৰণ, জ্বৰণ নহয়, এইটো ত্বৰণ বুলি কোৱা হয়। যে বস্তু এটা সুষম ত্বৰণত গতি কৰিছে বুলি বুজিব লাগিব যে বস্তুটোৱে একেডাল সৰল ৰেখাত গতি কৰিছে আৰু সমান সময়ৰ ব্যৱধানত বস্তুটোৰ বেগৰ বৃদ্ধি মানো সমান। সমান ব্যৱধানৰ যদি গতিশীল বস্তু এটাই বেগৰ পৰিৱৰ্তনৰ মান বেলেগ বেলেগ হয়, তেনেহ'লে বস্তুটোক তাৰ বিষম ত্বৰণ বুলি কোৱা হয়। এইটো হৈছে বিষম ত্বৰণ, আগত আছিল সুষম ত্বৰণ। এতিয়া নেক্সট কি কৈছে? যে বাছ এখনৰ দ্ৰুতি 5 ছেকেণ্ডত 80 কিলোমিটাৰ/আৱাৰৰ পৰা 60 কিলোমিটাৰ/আৱাৰ হ্ৰাস পালে, মানে স্পীড কমিছে। বাছখনৰ ত্বৰণ নিৰ্ণয় কৰা। তো আৰম্ভণি অৱস্থাত ইয়াৰ দ্ৰুতি কিমান আছিল? 80 কিলোমিটাৰ/আৱাৰ। তাৰপিছত ইয়াতে প্ৰাৰম্ভিক গ'ল, ইয়াতে অন্তিম বেগ কিমান আহিল? 60 কিলোমিটাৰ/আৱাৰ। সময় কিমান লৈছে? 5 ছেকেণ্ড। 5 ছেকেণ্ড মানে কি? যে 65 / 60 × 60, তাৰমানে কিমান আহিব? ইয়াতে 5 যাব, 60ৰ মাজত কেইবাৰ? 12 বাৰ। 12ৰ লগত 6 পূৰণ কৰিলে 72, আৰু এটা 0 আছিল 0। এতিয়া আমি উলিয়াব লাগে কি? ইয়াৰ ত্বৰণ। তো ত্বৰণ উলিয়াবলৈ কি কৰা? ভি - u/t। এতিয়া ভিৰ ভেলু কিমান? অন্তিম বেগ আছিল কিমান? 60। আৰম্ভণিত বেগ কিমান আছিল? 80। আৰু টি মানে কিমান? 1/720। যদি এই 720ক ওপৰত উঠাই দিব লাগিব, যিহেতু 1ৰ তলত আকৌ ডিভাইড হৈ আছে। এইটো ওপৰত উঠাই দিয়া হৈছে। আৰু ইয়াতে চোৱা, 60ৰ পৰা যদি 80 মাইনাছ কৰোঁ 20 আহিব। তেতিয়াহ'লে এই গোটেইখিনিক যদি আমি পূৰণ কৰি কিমান পাম? -144 -14,400। তেতিয়াহ'লে ত্বৰণটো কেতিয়াও নেগেটিভ নহ'ব, যিহেতু ত্বৰণ ইয়াতে এইটো নেগেটিভ নহ'ব। ত্বৰণৰ ভেলুটো ইয়াতে কি আহিব? নেগেটিভ আহিব। তেতিয়াহ'লে ইয়াতে ত্বৰণটো কি আহিব? -14,400 কিলোমিটাৰ/স্কোৱাৰ। অ'কে, নেক্সট চোৱা, কুৱেশ্যন নম্বৰ 3 কি আছে? যে ৰেলগাড়ী এখন ষ্টেচনৰ এটাৰ পৰা যাত্ৰা আৰম্ভ কৰি সুষম ত্বৰণেৰে 10 মিনিটত তাৰ দ্ৰুতি 40 কিলোমিটাৰ/আৱাৰলৈ বৃদ্ধি কৰিলে। ইয়াৰ ত্বৰণ কিমান হ'ব? চোৱা, ষ্টেচনৰ পৰা আৰম্ভ কৰিছে, তাৰমানে কি? ইয়াৰ আৰম্ভণি অৱস্থাত ইয়াৰ দ্ৰুতি কিমান আছিল? 0 কিলোমিটাৰ/আৱাৰ। তেতিয়াহ'লে ইয়াৰ অন্তিম বেগ কিমান হ'ল? 40 কিলোমিটাৰ/আৱাৰ। সময় কিমান ল'লে? 10 মিনিট। তেতিয়াহ'লে 10 মিনিটক যদি ঘণ্টাত পৰিৱৰ্তন কৰা, কি কৰিবা? 10/60। 60ৰ আমি হৰণ কৰিব লাগিব। তো 60ৰ হৰণ কৰাৰ লগে লগে 1/6 আহি গ'ল, 0 কেনচেল কৰাৰ লগে লগে। তেতিয়াহ'লে এ মানে কি? হৰণ। হৰণৰ ফৰ্মুলা কি আছিল? ভি - u/t।
তেতিয়াহ'লে ভি মাইনাছ ইউ, ভি মানে কিমান 40, ইউ মানে কিমান 10, সৰি ইউ মানে 0, তেতিয়াহ'লে 40ৰ পৰা 0 মাইনাছ কৰিলে কিমান আহিব 40, তেতিয়াহ'লে ইয়াতে 1/6 আছে, 6টো ওপৰত উঠাই দিয়া পূৰণ হৈ যাব। তাৰমানে 4ৰ লগত যদি আমি 6 পূৰণ কৰোঁ 4 6 24 আৰু এটা 0 আছিল, তো 0 বহাই দিয়া, তাৰমানে 240 হৈ গ'ল ত্বৰণ ইয়াৰ। এতিয়া চোৱা ত্বৰণ কেতিয়াবা পজিটিভ হ'ব কেতিয়াবা নেগেটিভ হ'ব। পজিটিভ কেতিয়া হ'ব? যেতিয়া দ্ৰুতি বেছিৰ পৰা মানে স্পীড বেছিৰ পৰা যেতিয়া কমিব তেতিয়া নেগেটিভ হ'ব, যেতিয়া কমৰ পৰা বাঢ়িব তেতিয়া পজিটিভ হ'ব। এতিয়া চোৱা নেক্সট আছে প্ৰশ্নাৱলী যে সুষম ত্বৰণ আৰু বিষম ত্বৰণৰ দ্ৰুতিৰ ক্ষেত্ৰত লেখৰ প্ৰাকৃতি কেনেকুৱা হয় দেখুওৱা। এইটো কি আছে ইয়াতে সুষম দ্ৰুতি মানে এনেকুৱা সময়ৰ ব্যৱধানৰ লগে লগে সুষমভাৱে বাঢ়ি যাব, কিন্তু এইটো কি হ'ব বিষমভাৱে কেতিয়াবা বাঢ়িব কেতিয়াবা কমিব এনেকুৱা হ'ব। বস্তু এটাৰ দ্ৰুত সময়ৰ লেখ সময় অক্ষৰ সমান্তৰাল। বস্তু এটাৰ দ্ৰুত সময় লেখ সময় অক্ষৰ সমান্তৰাল এডাল সৰল ৰেখা। বস্তুটোৰ গতিৰ বিষয়ে তুমি কি মন্তব্য কৰিবা লিখা। বস্তুটো সাম্য অৱস্থাত আছে। বস্তু এটাৰ দ্ৰুতি সময় লেখা সময় আৰু সমান্তৰাল সময় অক্ষৰ সমান্তৰাল এডাল সৰল ৰেখা। যে বস্তু এটাৰ দ্ৰুতি সময় লেখা সময় অক্ষৰ সমান্তৰাল এডাল সৰল ৰেখা হয়, তেন্তে বস্তুটোৰ গতিৰ বিষয়ে কি মন্তব্য কৰিবা। যে বস্তুটোৰ সুষম দ্ৰুতিত গতি কৰি আছে। তাৰপিছত কি আছে যে বেগ সময় আৰু সময় অক্ষৰ এডালৰ তলৰ অংশই আৱৰি থকা কালিৰ জোখে নিৰ্দেশ কৰা ৰাশিটো কি। যে কালিৰ জোখে নিৰ্দেশ কৰা ৰাশিটো অতিক্ৰম কৰা দূৰত্ব। তাৰপিছত কি আছে যে এখন বাছ ৰৈ থকা অৱস্থাৰ পৰা গতি আৰম্ভ কৰি 0.1 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰৰ ত্বৰণেৰে 2 মিনিট সময় অতিক্ৰম কৰিলে গাড়ীখনে লাভ কৰা দ্ৰুতি অতিক্ৰম কৰা দূৰত্ব উলিয়াব লাগে। তো ইয়াতে আমাৰ কি কৈছে গাড়ীখন ৰৈ থকা অৱস্থা, তাৰমানে কি প্ৰাৰম্ভিক অৱস্থাত ইয়াৰ বেগ 0 আৰু ইয়াৰ ত্বৰণ কিমান কৈছে 0.1 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ। টাইম দি আছে 2 মিনিট। 2 মিনিট মানে কি 60 × 2, তাৰমানে 120 ছেকেণ্ড। এতিয়া আমি জানো যে ত্বৰণৰ ফৰ্মুলা কি আছিল A = V - U / T। তেতিয়াহ'লে ইয়াতে আমি যদি এটা বস্তু চাওঁ তেতিয়াহ'লে এই ইয়াতে ভি মানে কি আহিব, ভি মানে কি আহিব, ভি মানে V = U + AT। তাৰমানে এইখিনি যদি তুমি লেফ্টৰ পৰা ৰাইটৰ পৰা লেফ্টত লৈ যোৱা তেতিয়াহ'লে কি পাবা, এইখিনি পজিটিভ হৈ যাব, ইউটো পজিটিভ হৈ যাব আৰু এটি আহিব। আহিল। এতিয়া ইউ আৰু এটিৰ ভেলুটো বহাই চোৱা। ইউ মানে 0, ই মানে 0.1, টি মানে 120। তেতিয়াহ'লে ইয়াতে কেলকুলেশ্যন কৰিলে গোটেইখিনি আনচাৰ কিমান আহিব 12। বি নম্বৰত কি কৈছিল, বি নম্বৰত আকৌ কোৱা হৈছিল অতিক্ৰম কৰা দূৰত্ব উলিয়াব লাগে, মানে এছৰ ভেলু উলিয়াব লাগে। তো এছৰ ফৰ্মুলা কি আছিল, এছ = UT + ½ of AT স্কোৱাৰ। তো ই মানে 0, টি মানে 120, হাফ ইন্টু 0.1 এর ভ্যালু কিমান পাইছো 0.1 আর টির ভ্যালু কিমান 120। সো 120 করে দেই স্কোয়ার। তো 120 লগত 120 ইন্টু করলে কিমান আহিব 144 আর ইয়াতে 0 লগত 120 ইন্টু করলে কি হবে 0, এটু গুছি যাব। আর ইয়াতে 1/2 লগত 0.1 ইন্টু করলে কি হবে 1/2 লগত 0.1 ইন্টু কৰিলে গোটেইখিনি ইন্টু কৰি দিলে আমি 720 পাম। তাৰপিছত চোৱা কি কৈছে নেক্সট কোশ্চিনত, ইয়াতে কোৱা হৈছে যে 90 কিলোমিটাৰ/আৱাৰ দ্ৰুতিৰে ৰেলগাড়ী এখন গৈ আছে। -0.5 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ সুষম ত্বৰণেৰে সৃষ্টি হোৱাকৈ গাড়ীখনৰ ব্ৰেক প্ৰয়োগ কৰা হ'ল। গাড়ীখন ৰোৱাৰ আগলৈকে কিমান দূৰ আগবাঢ়িল, মানে গাড়ীখন কিমান দূৰত্বলৈ যাব সেইটো উলিয়াব লাগে। তো ইয়াত প্ৰাৰম্ভিক বেগ কিমান কৈছে 90 কিলোমিটাৰ/আৱাৰ। তো 90 কিলোমিটাৰক যদি মিটাৰ বনোৱা তেতিয়াহ'লে কি হ'ব 90,000 মিটাৰ হৈ যাব। কিলোমিটাৰক যদি আমি ছেকেণ্ড বনাওঁ তেতিয়াহ'লে 60 × 60, তেতিয়াহ'লে এইখিনি যদি কেনচেল কৰোঁ আমি কিমান পাম 25 মিটাৰ পাৰ ছেকেণ্ড, মানে 1 মিটাৰ 25 মিটাৰকে গৈ আছে। ঠিক আছে। এতিয়া ভি মানে 0 গৈ কিনে গাড়ীটো কি হ'ব এটা ঠাইত ৰখিব। ভি মানে 0, এই মানে কি পাই আছো আমি -0.5 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ আৰু এছ মানে আমাক উলিয়াব লাগে। এটা ফৰ্মুলা আছিল ভি স্কোৱাৰ মাইনাছ এছ স্কোৱাৰ ইজ কি আহিব টুৱাইচ এছ। এতিয়া ভিৰ ভেলু কিমান আছে সেইটো বহাই দিয়া, ইউৰ ভেলু কিমান আছে বহাই দিয়া, এছৰ ভেলু কিমান আছে বহাই দিয়া আৰু ইয়াৰ পৰা সলিউশনটো উলিয়াই লোৱা। ওকে, তো চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। আৰু এতিয়া চোৱা নেক্সট কুৱেশ্যন নম্বৰ যিটো আছে 3, যে হেলনীয়া সমতলৰ এখনেদি গতি কৰা ট্ৰলি এখনৰ ত্বৰণ 2 চেণ্টিমিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ। আৰম্ভণিৰ পৰা 3 ছেকেণ্ড পিছত ইয়াৰ বেগ কিমান হ'ব, আৰম্ভণিৰ পৰা ইয়াৰ বেগ কিমান হ'ব উলিয়াব লাগে। তো ইয়াত ইউ মানে কিমান 0, এ মানে কিমান 2 চেণ্টিমিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ।
টি মানে 3 ছেকেণ্ড। এতিয়া ভি মানে আমাক উলিয়াব লাগে, এ ইজ ইকুৱেলছ টু কি আহিব, ভি মাইনাছ ইউ ডিভাইডেড বাই টি। তেতিয়াহ'লে ইয়াৰ পৰা যদি আমি চাওঁ, ভিক ৰাখি দিয়া, এই ইউ আৰু টিক যদি আমি সোঁফালে লৈ যাওঁ তেতিয়াহ'লে কি হ'ব, নেগেটিভ আছে পজিটিভ হৈ যাব, তো পজিটিভ হৈ গ'ল 80, তো ইউৰ ভেলু 0, এৰ ভেলু 2, টিৰ ভেলু 3, তেতিয়াহ'লে আনচাৰ কিমান আহিব 6 চেণ্টিমিটাৰ পাৰ ছেকেণ্ড। তাৰপিছত চোৱা কি কৈছে, বেগৰ প্ৰতিযোগিতাত ভাগ লোৱা গাড়ী এখনৰ সুষম ত্বৰণৰ মান 4 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ আৰম্ভণিৰ পৰা 10 ছেকেণ্ড পিছতে কিমান দূৰ অতিক্ৰম কৰিব। তেতিয়া এৰ ভেলু দিয়া আছে, টিৰ ভেলু দিয়া আছে, এছ উলিয়াব লাগে, ইউৰ ভেলু 0, অ'কে, যিহেতু এইটো আৰম্ভণিতে কি আছিল, স্থিৰ অৱস্থাৰ পৰা লোৱা হৈছিল। এতিয়া আমি জানো যে এছৰ ফৰ্মুলা কি আছিল, ইউ টি প্লাছ হাফ অফ এ টি স্কোৱাৰ, তো ইউ মানে 0, টি মানে 10, হাফ ইনটু এ মানে 4, আকৌ ইয়াতে টি মানে কিমান আছে 10, চ' টিৰ ওপৰত স্কোৱাৰ আছিল, চ' টি স্কোৱাৰ দি দিয়া, টিৰ স্কোৱাৰ দি দিয়া, তেতিয়াহ'লে 10ক স্কোৱাৰ কৰিলে 100, 100 ইনটু 4, তাৰ লগত ইনটু কৰিব লাগিব 1/2, তেতিয়াহ'লে কিমান আহিব 200, দিয়াৰ ফৰ 200 মিটাৰ দূৰত্বত গাড়ীখন অতিক্ৰম কৰিব। তাৰপিছত কি আছে, যে এটা শিল 5 মিটাৰ পাৰ ছেকেণ্ড বেগেৰে উলম্বভাৱে ওপৰলৈ তোলা হৈছে, যদি শিলটোৱে গতিৰ সময়ত তললৈ 10 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ হয়, তেন্তে শিল টুকুৰা কিমান উচ্চতালৈ উঠিব আৰু সেই উচ্চতাৰ উঠিবলৈ কিমান সময় লাগিব উলিয়া। তো ইয়াতে টি উলিয়াব লাগে আৰু এছ উলিয়াব লাগে। ইয়াত কি দিয়া আছে, ইয়াত আমাক দিয়া আছে যে ইউৰ ভেলু কিমান আছে 5 মিটাৰ পাৰ ছেকেণ্ড, 5 মিটাৰ পাৰ ছেকেণ্ড, ভি কিমান আছে 0, কিয়নো শিলগুটি যেতিয়া আমি দলিয়াই দিম ওপৰত গৈ কেনে কি হ'ব, শিলগুটিটো এনেকে এটা সময়ত গৈ কেনে কি হ'ব, এটা জাইত ৰখি যাব, তাৰমানে ৰখাৰ পিছত আকৌ সেইটো তললৈ নামি আহিব, হয়নে নাই, শিলগুটি এটা ধুনীয়াকৈ দলিয়াই দিলে এনেকৈ ওপৰত যাব, গৈ কিনে এটা সময়ত ইয়াতে স্থিৰভাৱে ৰখিব, আকৌ তলফালে এনেকৈ নামি আহিব, সেয়ে ভিৰ ভেলুটো ইয়াতে 0, আৰু এৰ ভেলুটো -10 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ দিয়ে আছে। এতিয়া চোৱা ইয়াতে এছ ইজ ইকুৱেলছ টু এইচ, মানে যিটো দূৰত্ব সেইটোৱে হাইট, ইয়াতে সেইটো উলিয়াব লাগে আৰু টি উলিয়াব লাগে। তো ফৰ্মুলা কি আছিল, ভি স্কোৱাৰ মাইনাছ ইউ স্কোৱাৰ ইজ ইকুৱেলছ টু টুৱাইচ এছ, তেতিয়া আমি ভিৰ ভেলু আৰু ইয়াৰ ভেলু বহাই দিছোঁ, ভিৰ ভেলু আছিল 0, তাৰপিছত ইয়াৰ ভেলু আছিল 5 ডিভাইডেড বাই 2 ইনটু -10, -10 কিয়, -10 এৰ ভেলু, তো এতিয়া আমি 2ৰ লগত যদি -10 ইনটু কৰোঁ -20, আৰু এইফালে 5ক স্কোৱাৰ কৰিলে 25, মাইনাছ আছিল আগত তাৰ কাৰণে এইটো মাইনাছ, তেতিয়াহ'লে এইবাৰ 25ক যদি আমি 20 ডিভাইড কৰোঁ আমি কিমান পাম 1.25, আৰু এইটো মাইনাছ কেঞ্চেল কৰোঁ, তেতিয়াহ'লে এইটো পজিটিভ হৈ গ'ল। ঠিক আছে, এতিয়া আমি আলোচনা কৰিম অনুশীলনী প্ৰশ্ন। তো চোৱা, অনুশীলনী প্ৰশ্নত নাম্বাৰ 1 কি কৈছে, যে এজন দৌৰবিদে 200 মিটাৰ ব্যাসৰ বৃত্তাকাৰ পথ এটাৰে 40 ছেকেণ্ড সময়ত এপাক সম্পন্ন কৰিলে, 2 মিনিট 20 ছেকেণ্ডৰ অন্তত তেওঁ কিমান দূৰ অতিক্ৰম কৰিব আৰু হৰণ কিমান হ'ব উলিয়াব লাগে। বৃত্তাকাৰ পথ আছে 200 মিটাৰৰ, তেতিয়াহ'লে ব্যাসাৰ্ধ কিমান আহিব 100 মিটাৰ, পৰিধি কিমান আহিব, পৰিধিৰ ফৰ্মুলা আছিল 2 পাই আৰ, টি নহয় এইটো পাই আৰ, পৰিধিৰ ফৰ্মুলা কি আছিল 2 পাই আৰ, 2 ইনটু পাই মানে 2 ইনটু 2 ডিভাইড বাই 7, আৰু আৰ মানে ব্যাসাৰ্ধ কিমান আছে, ইয়াৰ পৰা ইয়ালৈকে কেন্দ্ৰৰ পৰা বিলৈকে 10 মিটাৰ, তেতিয়াহ'লে ইয়াত আমি কি লিখিম 10 মিটাৰ লিখি দিম, 10 মিটাৰ নহয় 100 মিটাৰ, আমি 100 মিটাৰ লিখি দিম। 100 মিটাৰ লিখি দিয়াৰ লগে লগে এই গোটেইখিনি কিন্তু কৰা, 2ৰ লগত যদি আমি ইয়াতে 22 ইনটু কৰোঁ কিমান পাম 44, আৰু তাৰ লগত যদি 100 ইনটু কৰোঁ 4400 পাৰ মিটাৰ হৈ গ'ল। তো এতিয়া চোৱা যে 40 ছেকেণ্ডত অতিক্ৰম কৰা দূৰত্ব তেতিয়াহ'লে কি হ'ব, এইটোৰ লগত ইনটু কৰি দিয়া 40, তেতিয়াহ'লে এইটো কি হ'ব, এইটো কি আছিল 40 ছেকেণ্ডত অতিক্ৰম কৰা দূৰত্ব আছিল কিমান 4400, তে 1 ছেকেণ্ডত কিমান আহিব, তো 1 ছেকেণ্ডত কি কৰিম আমি ডিভাইডেড বাই 40 ছেকেণ্ড, যেহেতু 40 ছেকেণ্ডত ইমান যায়, তেতিয়াহ'লে 1 ছেকেণ্ডত কিমান যাব, এইখিনি ডিভাইডেড বাই 40, এইটো ইনটু নহয়, এইটো ডিভাইড, অ'কে। তো 2 মিনিট 20 ছেকেণ্ডত কিমান দূৰ যাব 140 ছেকেণ্ড, বা 2 মিনিট 20 ছেকেণ্ড বা 140 ছেকেণ্ডত কিমান দূৰ যাব, তাৰ লগত আমি কি কৰিম ইনটু কৰি দিয়া 140, তো 440 ইনটু 140 ডিভাইডেড বাই 7, আৰু ডিভাইডেড বাই কি আছে 7 ইনটু 14, তো 4400 ইনটু 140 ডিভাইড বাই 7 ইনটু 40, তো এইখিনিকে আমি ক্যালকুলেশ্যন কৰিলে কিমান পাম 220 মিটাৰ। এতিয়া 40 ছেকেণ্ডত এটা পাক সম্পন্ন কৰে, তো 1 ছেকেণ্ডত এটা পাকৰ 40 ভাগত 1 ভাগ সম্পন্ন কৰিব, তাৰ বাবে 1/40, 140 ছেকেণ্ডত সম্পন্ন কৰে 140 ডিভাইডেড বাই 40 পাক, তাৰ মানে 3.5 পাক। তো 2 মিনিট 20 ছেকেণ্ডত
দৌৰবিদজনে এই বিন্দুৰ পৰা যাত্ৰা আৰম্ভ কৰি 3.5 পাক সম্পূৰ্ণ কৰাৰ পিছত বি বিন্দু পায়। তেতিয়াহ'লে হৰণ কিমান আহিব? হৰণ আহিব আমাৰ 200 মিটাৰ। এতিয়া চোৱা নেক্সট কি আছে, জোচেফে 300 মিটাৰ দৈৰ্ঘ্যৰ পোন পথ এটাৰ পৰা দৌৰি 2 মিনিট 20 ছেকেণ্ডত আনটো মূৰ বিত উপনীত হয় আৰু তাৰ পিছত উভতি পৰৱৰ্তী 1 মিনিটত 100 মিটাৰ দৌৰি চি বিন্দুত উপনীত হয়। এতিয়া এৰ পৰা বি লৈ আৰু এৰ পৰা চি লৈ জোচেফৰ দৌৰৰ গড় দ্ৰুতি আৰু বেগ নিৰ্ণয় কৰা। ঠিক আছে, এতিয়া চোৱা ইয়াতে কি আছে 300 মিটাৰ, ইয়াতে এৰ পৰা চি আকৌ চিৰ পৰা বি, চিৰ পৰা বি কিমান গৈছে 100 মিটাৰ, তেতিয়াহ'লে এৰ পৰা চি কিমান? এৰ পৰা চি 200 মিটাৰ। ওকে, এর পৰা বি লৈ যাওঁতে লাগে 2 মিনিট 30 ছেকেণ্ড। 2 মিনিট 30 ছেকেণ্ড মানে কি 2 পূৰণ 60, তাৰ মানে 120 আৰু 30, তাৰ মানে 150 ছেকেণ্ড। এতিয়া বিৰ পৰা চি যাওঁতে লাগে 1 মিনিট, তাৰ মানে 60 ছেকেণ্ড। অতিক্ৰম কৰা দূৰত্ব কিমান? এ বি প্লাছ বি চি, তাৰ মানে 300 মিটাৰ প্লাছ 100 মিটাৰ, তাৰ মানে ইয়াতে 400 মিটাৰ। তেতিয়াহ'লে মুঠ সময় লাগিছে কিমান? 150 ছেকেণ্ড আৰু 60 ছেকেণ্ড, তাৰ মানে 210 ছেকেণ্ড। এতিয়া 210 ছেকেণ্ড, 210 ছেকেণ্ডত কিমান দূৰ যাই আছে? ইয়াতে 400 মিটাৰ। ঠিক আছে, 400 মিটাৰ। পোনপ্ৰথমে চোৱা এৰ পৰা বি লৈ দূৰত্ব, এৰ পৰা বিৰ দূৰত্ব কিমান আছিল? এৰ পৰা বিৰ দূৰত্ব আছিল কিমান? 300 মিটাৰ। তো তেতিয়াহ'লে ইয়াতে লিখি দিয়া 300 মিটাৰ, 300 মিটাৰ ডিভাইডেড বাই টি, টি মানে কিমান টাইম, কিমান টাইম লৈছে? 150 ছেকেণ্ড। তেতিয়াহ'লে এইটোক যদি আমি হৰণ কৰোঁ 2 মিটাৰ পাৰ ছেকেণ্ড, মানে 1 ছেকেণ্ডত 2 মিটাৰ যাব পাৰে। হৈ গ'ল। এতিয়া নেক্সট চোৱা এৰ পৰা বি লৈ এ বি বাই 7, এ বি বাই 7 মানে কিয়? তাৰমানে এৰ পৰা বি লৈ আহোঁতে কিমান সময় লৈছে? 7 ছেকেণ্ড লৈছে। তো তেতিয়াহ'লে আমি সৰি এ বি বাই টি 7 হয় টি, তেতিয়াহ'লে এ বি কিমান আছিল? 300 ডিভাইড বাই টি, তাৰ মানে 2 মিটাৰ পাৰ ছেকেণ্ড। এতিয়া এৰ পৰা চি লৈ, এৰ পৰা চি লৈ মানে কি এ বি প্লাছ বি চি ডিভাইড বাই মুঠ সময়। তেতিয়াহ'লে 300 প্লাছ 100 400 মিটাৰ, সময় কিমান লাগি আছে? 210 মিনিট। তেতিয়াহ'লে 400 ডিভাইড বাই 210, তেতিয়াহ'লে আমি কিমান পাম? 1.9 মিটাৰ পাৰ ছেকেণ্ড। এতিয়া এৰ পৰা চি লৈ গড় বেগ কিমান আহিব? এ বি মাইনাছ বি চি ডিভাইড বাই মুঠ সময়। তেতিয়াহ'লে 300 মাইনাছ 100, তাৰ মানে 200 বাই 10, 200 ডিভাইড 210, তেতিয়াহ'লে 200, 300 পৰা 100 মাইনাছ কৰিলে কি আহিব? 200, 200 যদি 210 ডিভাইড কৰা কিমান পাবা? 0.953 মিটাৰ পাৰ ছেকেণ্ড। কেলকুলেশ্যন অকণমান চাই ল'বা। তাৰপিছত চোৱা নাম্বাৰ 3 কি কৈছে? আব্দুলে স্কুললৈ গাড়ী চলাই যাওঁতে তাৰ গাড়ীৰ গড় দূৰত্ব 20 কিলোমিটাৰ পাৰ আৱাৰ বুলি গণনা কৰিলে। এপাক একে পথেৰে উভতি আহোঁতে ভিৰ কম হোৱাৰ বাবে তাৰ গড় দূৰত্ব 30 কিলোমিটাৰ পাৰ আৱাৰ হ'ল। সম্পূৰ্ণ যাত্ৰাটোৰ আব্দুলৰ গড় দূৰত্ব কিমান? তো চোৱা ইয়াতে প্ৰথমে 20 কিলোমিটাৰ পাৰ আৱাৰ স্পীডত গ'ল, কিন্তু আহোঁতে অকণমান খালী আছিল, ৰাস্তাত ইমান ভিৰ নাছিল কাৰণে 30 কিলোমিটাৰ পাৰ আৱাৰ স্পীডত আহিল। তেতিয়াহ'লে চোৱা ঘৰৰ পৰা মুঠ স্কুলৰ দূৰত্ব কিমান? ধৰি ল'লোঁ এছ কিলোমিটাৰ, যাওঁতে সময় লাগে কিমান? টি। স্কুলৰ পৰা আহোঁতে সময় লাগে কিমান? টি। তেতিয়াহ'লে টি মানে কিমান? এছ বাই ভি। তেতিয়াহ'লে এছ ডিভাইড বাই ভি, ভি মানে কিমান? যাওঁতে 20 কিলোমিটাৰ পাৰ আৱাৰ আছিল, আহোঁতে কিমান? 30 কিলোমিটাৰ পাৰ আৱাৰ। তেতিয়াহ'লে মুঠ দূৰত্ব কিমান? এছ প্লাছ এছ, যাওঁতে এছ আহোঁতে এছ, তাৰমানে টুৱাইচ এছ। তো মুঠ সময় কিমান? এছ বাই 20, এছ বাই 30, তেতিয়াহ'লে 5 এছ বাই 60। গড় দূৰত্ব কি আহিব? মুঠ দূৰত্ব ডিভাইড বাই মুঠ সময়, তেতিয়াহ'লে টুৱাইচ এছ ডিভাইডেড বাই টি প্লাছ টি1 প্লাছ টি2। ওকে, so T2S divided by S কিলোমিটাৰ পাৰ আৱাৰ। এতিয়া চোৱা 2S ইনটু 12S কিলোমিটাৰ পাৰ আৱাৰ, তেতিয়াহ'লে 2 লগত যদি আমি 12 পূৰণ কৰি কিমান আহিব? 24। তো 24 কিলোমিটাৰ পাৰ আৱাৰ ইয়াৰ এভাৰেজ দূৰত্ব বা গড় দূৰত্ব। তাৰপিছত কি আছে? ইঞ্জিন চালিত নাও এখনৰ হ্ৰদ এটাৰ স্থিতিশীল অৱস্থাৰ পৰা স্থিৰ হাৰত 3 কিলোমিটাৰ পাৰ ছেকেণ্ড ত্বৰণত সৰল ৰেখা ডেলেদি 4 ছেকেণ্ডত অতিক্ৰম কৰে। এই সময়ত নাওখনে কিমান দূৰ অতিক্ৰম কৰিব উলিয়াব লাগে। ইয়াত কি কৈছে? স্থিতিশীল, তাৰমানে ইয়াৰ প্ৰাৰম্ভিক অৱস্থা আৰম্ভণি অৱস্থাত ইয়াৰ দূৰত্ব কি আছিল? 0। ইয়াৰ ত্বৰণ কি কৈছে? 3 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ, সময় কিমান লাগিছে? 8 ছেকেণ্ড। তো এছ উলিয়াব লাগে, এছৰ ফৰ্মুলা কি আছিল? এছ ইকুৱেল টু ইউ টি প্লাছ হাফ অফ এ টি স্কোৱাৰ, ইউ টি প্লাছ হাফ অফ এ টি স্কোৱাৰ, এইটো মাইনাছ নহয়, ইউ টি প্লাছ 1/2 এ টি স্কোৱাৰ। তেতিয়াহ'লে ইয়াৰ পৰা ইউ টি, ইউ মানে কিমান? 0, টি মানে কিমান? 8 ছেকেণ্ড। তো 1/2, তাৰপিছত কি আছে? এ টি মানে 3, টি মানে 8। তেতিয়াহ'লে আমি যদি গোটেইখিনিক 3 ইনটু 8 কৰোঁ কিমান আহিব? 3 8 গুণ
24ক যদি তুমি 2ৰে হৰণ কৰা কিমান পাবা আৰু এটা সৰি ইয়াতে এটা 8 স্কোয়াৰ আহিব 8 স্কোয়াৰ মানে 64 ইনটু 3 64 লগত 3 ইনটু কৰা তাৰ লগত এটা ইনটু আছে 1/2 আৰু এই 0 লগত 8 ইনটু কৰিলে কি হ'ব 0 হৈ যাব আৰু এইটো 2 ৰে ডিভাইড কৰি দিয়া লগে লগে এটো কিমান আহিব 96 আহি যাব তাৰমানে 96 মিটাৰ দূৰত্ব অতিক্ৰম কৰিব তাৰপিছত কি আছে কোৱেশ্চন নম্বৰ 5 52 কিলোমিটাৰ পাৰ আৱাৰ স্পীডত গৈ থকা বা দ্ৰুতৰে গৈ থকা গাড়ীৰ এখনৰ চালকে ব্ৰেক প্ৰয়োগ কৰিলে আৰু বিপৰীত দিশত সক্ষমভাৱে ত্বৰিত হ'ল গাড়ীখন 5 ছেকেণ্ডত ৰৈ গ'ল আৰু আন এখন গাড়ী চালকে 3 কিলোমিটাৰ পাৰ আৱাৰ স্পীডত গৈ থকা অৱস্থাত লাহে লাহে ব্ৰেক প্ৰয়োগ কৰিলে 10 ছেকেণ্ড পিছত গাড়ীখন ৰৈ গ'ল একেখন লেখ কাকতত দুয়োখন গাড়ীৰ দ্ৰুতি বনাম সময় লেখ অংকন কৰা আৰু ব্ৰেক প্ৰয়োগৰ পিছত কোনখন গাড়ী অধিক দূৰত্বলৈ গ'ল দেখুৱা এইটো দেখাই দিয়া হৈছে তোমালোকে এইটো বস্তু অকমান চাই ল'বা লাগিলে ইয়াৰ এটা স্ক্ৰীনশ্বট লৈ ল'বা ওকে এতিয়া চোৱা নেক্সট আমি যদি চাওঁ কুৱেশ্যন নম্বৰ 6ত কি কৈছে যে চিত্ৰ এবিসি তিনিটা বস্তুৰ দূৰত্বক্ৰমে লেখত দেখুওৱা দিয়া হৈছে লেখটোত অধ্যয়ন কৰি তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া লেখটো অধ্যয়ন কৰি আমি তলৰ প্ৰশ্নকেইটাৰ উত্তৰ কৰিব লাগে তো চোৱা এটা যদি আমি পোনপ্ৰথমে চাওঁ ইয়াতে দিয়া আছে লেখটো দিয়া আছে লেখৰ পৰা চোৱা তিনিটাৰ ভিতৰত আটাইতকৈ বেগী কোন কাৰ স্পীডটো বেছি কোনে বেছি থিয় হৈ আছে তাৰ স্পীডটো সবতকৈ বেছি এটা চোৱা দূৰত্ব সময় লেখত বি হেলনীয়া তল আটাইতকৈ বেছি সেয়ে আটাইতকৈ বিটো বেগী চোৱা বিটো চোৱা বিটো এইটো সবতকৈ কি আছিল এইটো ওপৰ ফালে থিয় হৈ আছে সেয়ে বিৰ স্পীডটো সবতকৈ বেছি কেতিয়াবা তিনিটাই পথৰ কোনো বিন্দুত প্ৰয়োগ একেলগে হৈছে না যে কেতিয়াবা তিনিটা পথৰ কোনো বিন্দুত একেলগ হৈছে না হৈছে ইয়াতে এটা বিন্দু চোৱা ইয়াতে ই বিন্দু তে ই বিন্দুত কি কৰিছে একেলগে হৈছে ইয়াতে গাড়ী তিনিটা কি আছে এটা আছে এ এটা আছে বি এটা আছে সি এই এ বি সিত চোৱা এ বি সি ক'ত এক হৈছে তিনিটা কোনো বিন্দুত একলগ হোৱা নাই ইয়াতে কিয় হোৱা নাই চোৱা ইয়াতে এই ই বিন্দুটোত কি হৈছে ই বিন্দুটোত বি সি আৰু এ একলগ হৈছে কিন্তু জি বিন্দুটোত ইয়াতে বি আৰু সি একলগ হৈছে এনেকুৱা বিন্দুত নাই যে যিটো তিনিটা একলগ হৈছে যদি কোৱা হয় যে দুটা ক'ত ক'ত একলগ হৈছে তেতিয়াহ'লে ক'ব পাৰা তোমালোকে ইয়াতে ইত আৰু জিত নাম্বাৰ 3 কি কৈছে এ টি বি এ পিছ পেলোৱা মুহূৰ্তত চিয়ে কিমান দূৰ গৈছিল যে এ বিগ পিছ পেলোৱা মুহূৰ্তত এতিয়া নহয় এ বিগ পিছ পেলোৱা মুহূৰ্তত চি আৰু এফ বিন্দু আছিল অৰ্থাৎ 9.3 কিলোমিটাৰ দূৰত আছিল ইয়াৰ পৰা চাব পাৰা 9.3 কিলোমিটাৰ দূৰত্বত আছিল তাৰপিছত কি কৈছে যে চিক পিছ পেলোৱা মুহূৰ্তত বি এ কিমান দূৰলৈ গৈছিল যে চিক পিছ পেলোৱা মুহূৰ্তত বি এ 8 কিলোমিটাৰ দূৰত্বত গৈছিল তো চোৱা চি এ পিছ পেলোৱা মুহূৰ্তত চি ক'ত আছে ইয়াতে কিমান দূৰত্বত গৈছিল 8 কিলোমিটাৰ মানে জিত গৈছিল তাৰপিছত কি কৰিছে ই সিটো কি কৰিছে পিছ পেলাই বি টু স্পীডত গৈছে ঠিক আছে এইটো বস্তু অকমান ভালকে চাবা তো সব মানে তোমালোকে নিশ্চয় বুজি পাবা লাগিলে ভিডিওটা আকৌ ৰিপিট কৰিবা এতিয়া চোৱা নেক্সট কি আছে 20 মিটাৰ উচ্চতাৰ পৰা বল এটা লাহে লাহে পেলাই দিয়া হ'ল ইয়াৰ বেগ 100 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ সুষম হাৰত বাঢ়িলে কিমান বেগেৰে ভূমিত পৰিব কিমান সময়ৰ পিছতে ভূমিত পৰিব লিখা যে ই ইজিকেল টু কিমান আছে 0 এস ইজিকেল টু কিমান আছে 20 মিটাৰ এ ইজিকেল টু কিমান আছে 10 মিটাৰ পাৰ ছেকেণ্ড ভি টি আমাক উলিয়াব লাগে যে আমি জানো যে ভি স্কয়াৰ মাইনাস ইউ স্কয়াৰ ইজ ইকুৱেল টু কি আহিব টুৱাইস এস এতিয়া ভি স্কয়াৰ মাইনাস ইউ এই মাইনাস ইউ স্কয়াৰ টু হ'ব লাগিব লিখিব প্লাস ইউ স্কয়াৰ হৈ যাব আৰু এইফালে কি হ'ব এইটো ইমপ্লাইজ হ'ব ইমপ্লাইজ দি দিবা তোমালোকে তেতিয়াহ'লে ভি ইউৰ ভ্যালু কিমান আছিল আৰম্ভণি অৱস্থাত 0 আছিল স্পীড 0 আছিল তেতিয়াহ'লে এৰ মান কিমান আছিল এৰ মান আছিল 10 মিটাৰ পাৰ ছেকেণ্ড আৰু এছৰ মান কিমান আছিল 20 সো 10 ইনটু 20 কৰিলে কিমান পায় 200 ইনটু 20 তাৰ মানে 400 মানে কি স্কয়াৰ উঠাই দিলে এতিয়া ভি মানে 20 মিটাৰ পাৰ ছেকেণ্ড আহি যাব তাকো এছ উলিয়াব লাগে এছৰ ফৰ্মুলা কি আছিল ইউটি প্লাস হাফ অফ এটি স্কয়াৰ তেতিয়াহ'লে ইয়াতে বহাই দিয়া ইউৰ ভ্যালু বহাই দিয়া টিৰ ভ্যালু বহাই দিয়া গোটেইখিনি ভ্যালু বহাই লগে লগে আমি ইয়াতে টি কিমান পাম 2 তাৰ মানে 2 ছেকেণ্ড তাৰপিছত কি কৈছে চিত্ৰত গাড়ী এখনৰ দ্ৰুতিৰ সময়ৰ লেখ দেখুওৱা হৈছে প্ৰথম 4 ছেকেণ্ডত গাড়ীখন কিমান দূৰ যাব নিৰ্ণয় কৰা এইখিনি সময়ত গাড়ীখন অতিক্ৰম কৰা দূৰত্ব বুজোৱা লেখ তলত ক্ষেত্ৰখনত ৰং দিয়া যে লেখত কোনটো অংশই গাড়ীখনৰ সুষম গতি নিৰ্দেশ কৰিছে যে ৰং দিয়া অংশই প্ৰথমে 4 ছেকেণ্ডত গাড়ীখন অতিক্ৰম কৰা দূৰত্ব দেখুৱাইছে আৰু সময় অক্ষৰ সমান্তৰাল এ বি অক্ষৰ গাড়ীখনৰ সুষম গতি নিৰ্দেশ কৰিছে ঠিক আছে এটা তোমালোকে চাব পাৰা তোমালোকে লিখি ল'বা তাৰপিছত কি কৈছে তলত দিয়া পৰিস্থিতিবোৰৰ ভিতৰত প্ৰত্যেকটোৰ সম্ভৱপৰ সেইবোৰ উল্লেখ কৰাৰ প্ৰত্যেকৰে একটাকৈ উদাহৰণ দিয়া যে স্থিৰ ত্বৰণ কিন্তু শূন্য বেগৰ বস্তু
দুয়োটা পৰিস্থিতি সম্ভৱ হয় যে স্থিৰ ত্বৰণ শূন্য বেগৰ। যেতিয়া বস্তু এটা ওপৰলৈ দলিয়া হয় তেতিয়া শীৰ্ষবিন্দুত বেগ শূন্য হয় যদিও ত্বৰণ 9.5 মিটাৰ পাৰ ছেকেণ্ড স্কোৱাৰ হয়। কোনো এক দিশত গতিশীল বস্তু এটাই ত্বৰণ তাৰ গতিৰ লম্ব দিশত। যেতিয়া বস্তু এটা সুষম দ্ৰুতিত বৃত্তীয় পথত গতি কৰে তেতিয়া তাৰ ত্বৰণ গতিৰ লম্ব দিশত হয়। এইবাৰ কি কৈছে 42,250 কিলোমিটাৰ ব্যাসাৰ্ধৰ বৃত্তীয় কক্ষপথেদি কৃত্ৰিম উপগ্ৰহ এটা প্ৰদক্ষিণ হৈ আছে, মানে পৰিভ্ৰমণ কৰি আছে ক'ব পাৰা। যদি 24 ঘণ্টাত পৃথিৱীক এবাৰ প্ৰদক্ষিণ কৰে তেন্তে তাৰ দ্ৰুতি নিৰ্ণয় কৰা। ইয়াত আৰ মানে ব্যাসাৰ্ধ কিমান গৈছে 42,250 কিলোমিটাৰ, টাইম কিমান লৈছে 24 ঘণ্টা, ভি আমাক উলিয়াব লাগে, এছ আমাক দিয়া আছে টুৱাইচ পাই আৰ। টুৱাইচ পাই আৰ মানে কি বৃত্তৰ পৰিধি। তেতিয়াহ'লে দূৰত্বৰ ফৰ্মুলা কি আছিল দূৰত্ব ডিভাইডেড বাই সময়। দূৰত্ব কিমান 2 পাই আৰ, মানে এই কক্ষপথের চাৰিওফালে ঘূৰি আছে, চাৰিওফালটো কক্ষপথটো কি এটা বৃত্তাকাৰ পথ, তেতিয়াহ'লে 2 পাই আৰ লিখিম। 2 পাই মানে কিমান 22 ডিভাইড বাই 7 আর ব্যাসাৰ্ধ কিমান কৈছিল 42,250, টি মানে কিমান টাইম 24 ঘণ্টা, তো ডিভাইড কৰিলে এইটো আহি যাব এনসাৰ। ওকে, এতিয়া চোৱা কিছুমান কি আছে অতিৰিক্ত প্ৰশ্ন আছে, অতিৰিক্ত প্ৰশ্নখিনি আমি কি কৰিম পৰৱৰ্তীত আকৌ আমি আলোচনা কৰিম, সেইখিনি বস্তু এমচিকিউৰ লগতে তোমালোকে পাই যাবা। কিয়নো ইয়াৰ পৰা আমি আকৌ এমচিকিউ লিখিব লাগিব, এমচিকিউ শিকিব লাগিব, এমচিকিউত বহুত কেইটা কুৱেশ্যন আহে, 50টা মান কুৱেশ্যন এমচিকিউত আহে। এমচিকিউ ভালেখিনি আমাৰ কাৰণে ইম্পৰ্টেণ্ট। তো নেক্সটত আকৌ এমচিকিউৰ বিষয়ে আলোচনা কৰিম। ঠিক আছে, চ' আমি আকৌ লগ পাই আছোঁ পৰৱৰ্তী ভিডিঅ'ত। ধন্যবাদ।